1958 চনতে স্থাপিত হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা কেন্দ্ৰ নাছা আৰু সেই নাছালৈ যাবৰ কাৰণে কলিয়াবৰ এখন আগশাৰী বিদ্যালয় কলিয়াবৰ গুৰুকুলৰ এগৰাকী ছাত্ৰই সুবিধা লাভ কৰিছে। মই প্ৰথমতে সেই ছাত্ৰগৰাকীক দেখিবলৈ ক'ম। এইগৰাকী হ'ল অষ্টম মানৰ ছাত্ৰ জোনাকজ্যোতি বৰদলৈ আৰু এইগৰাকী ছাত্ৰ এতিয়া সেই যি পৃথিৱীৰ ভিতৰতে বিখ্যাত মহাকাশ গৱেষণা কেন্দ্ৰ নাছা, সেই নাছালৈ যাবৰ কাৰণে তেওঁ সুবিধা লাভ কৰিছে আৰু আমি জনামতে তেওঁ ডিচেম্বৰ মাহত তালৈ যাব। মই তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম, কি ক'বা তুমি যিহেতু বিশ্বক নেতৃত্ব দিয়া যি মহাকাশ গৱেষণা কেন্দ্ৰ নাছা তালৈ যাবৰ কাৰণে সুবিধা লাভ কৰিছে, কেনেধৰণে তুমি সুবিধা পালা? মই মানে প্ৰথমে যতীন ছাৰে মোক এপ্ৰিলৰ সময়ত কৈছিল কি এইটো এক্সাম এটা দিব পাৰি কুইজত। মই তেতিয়া সেইটো ৱেবছাইটৰ পৰা এক্সামটো দিলোঁ আৰু 5 মিনিট মই গম পালোঁ মই চিলেক্ট হৈছোঁ বুলি। মই তাৰপিছত স্কুলত ক'লোঁ কি মই হৈছোঁ বুলি। তাৰপিছত স্কুলে মোক বহুত হেল্প কৰিলে কি কুইজ কেনেকৈ কৰিব লাগে, কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে সিহঁতক, আৰু তাৰপিছত 15 মিনিট মই ফাইনেল এক্সামটো দিছিলোঁ। তালৈ গৈ তুমি কি আশা কৰিছা? তাতে কি তুমি দেখিবলৈ পাবা বা কি শিকিবলৈ পাবা? তাতে এটা মানে ছেমিনাৰ হ'ব, ডক্টৰ থমাছ ছেমিনাৰ। তাতে আমি মানে নাছা ৱৰ্ক কেনেকৈ কৰে, প্ৰিপেৰেশ্যন কেনেকুৱা হয়, মিছাইল প্ৰিপেৰেশ্যন চব শিকিবলৈ পাম। সেইটো যাবলৈ মই বহুত এক্সাইটেড হৈ আছোঁ কি হ'ব, কেনেকুৱা হ'ব। কেনেকুৱা লাগিছে যিহেতু নাছাৰ নিচিনা এটা সংস্থালৈ তুমি যাবলৈ পাইছা, মনত কেনেধৰণৰ তোমাৰ অনুভৱ হৈছে? অনুভৱটো বহুত ভাল হৈছে, কিন্তু এনেকুৱা বুজাব পৰা অনুভৱ নহয় আৰু কিমান ভাল লাগি আছে। লগৰ ছাত্ৰ ছাত্ৰীসকল, তোমাৰ যিসকল লগৰীয়া আছে বা তোমালোকে জ্যেষ্ঠ যিসকল আছে আৰু তোমাতকৈ কনিষ্ঠ যিসকল আছে, তেওঁলোকলৈ তুমি তাৰ পৰা গৈ কি বাৰ্তা লৈ আহিবা? সিহঁতক মোক ক'ম কি কেনেকৈ হৈছিল, কি হয় আৰু নাছা কেনেকৈ কাম কৰে আৰু মিছাইল ৰেডি কেনেকৈ ক'লে, ছেমিনাৰত কি হৈছিল সিহঁতক ক'ম মই। নিশ্চয়কৈ এইসকল সেইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছে, মই তেওঁলোকৰ পৰা পোনে পোনে জানিব বিচাৰিম কি ক'ব, যিহেতু আপোনালোকৰ বিদ্যালয়ৰ এজন ছাত্ৰ নাছাৰ নিচিনা এটা সংস্থা য'ত বিশ্বক নেতৃত্ব দি আহিছে গৱেষণা কেন্দ্ৰ, তালৈ যাবৰ কাৰণে সুবিধা লাভ কৰিছে, কি ক'ব এই মুহূৰ্তত? এইখিনি কথাত মই নিথৈ আনন্দিত। আমাৰ স্কুলৰ সকলো টিচাৰ, ডাইৰেক্টৰ ছাৰকে প্ৰমুখ্য কৰি সকলোৱে ভাল পাইছে, কাৰণ এনেকুৱা এটা ডাঙৰ মানে প্ৰগ্ৰেম আছিলে। কলিয়াবৰ নিচিনা জেগাৰ পৰা উলিয়াই নিব পৰাটো আমাৰ কাৰণে এটা চেলেঞ্জেই আছিলে। যি নহওক, এইটো এটা প্ৰগ্ৰেম, দীঘলীয়া প্ৰগ্ৰেম আছিলে। কম্পিটিশ্যন ষ্টাৰ্ট আছিলে এপ্ৰিলৰ পৰা মে' 15 তাৰিখলৈকে। গোটেইকেইটা ৰাউণ্ডত আমাৰ ছাকচেছফুলি ক্লিয়াৰ কৰে। তাৰপিছত যোৱাকালি আমি মেইল পাওঁ যে উই আৰ চিলেক্টেড ফৰ নাছা। তাৰপিছত আমি সঁচাই আনন্দিত, আৰু আমি বাকীসকল ল'ৰা ছোৱালীকো আমি চেষ্টা কৰিছোঁ, তেওঁলোককো এনকাৰেজ কৰিছোঁ কেনেকৈ আমি এনেকুৱা ধৰণৰ প্ৰগ্ৰেমত উলিয়াই লৈ যাব পাৰোঁ। লগতে এই অকল মোৰ লগতে আমাৰ স্কুলৰ প্ৰায়বোৰ টিচাৰ সকলো জড়িত হৈ আছে। মেইনকৈ আমাৰ ডাইৰেক্টৰ ছাৰ বেকবোন হিচাপে থিয় হৈ থাকে, প্ৰতিটো ক্ষেত্ৰতে হেল্প কৰি থাকে। আজি মই সঁচাই বহুত সুখী। বিদ্যালয়খনৰ ডাইৰেক্টৰ আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব, যিটো এখন ভিতৰুৱা গাঁৱৰ ছাত্ৰ আপোনালোকৰ বিদ্যালয়ত অধ্যয়ন কৰি আছে আৰু তেওঁ বিশ্বক নেতৃত্ব দিয়া এটা সংস্থালৈ, যিটো নাছা পৃথিৱী বিখ্যাত, তালৈ যাবৰ কাৰণে সুবিধা লাভ কৰিছে, কি ক'ব? আমি নথৈ আনন্দিত হৈছোঁ। কলিয়াবৰৰ অতি পিছপৰা অঞ্চলত আমাৰ স্কুলখন অৱস্থিত, আৰু অতি সাধাৰণ ঘৰৰ পৰা অহা জোনাকে আজি আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে। আৰু জোনাকৰ নিজৰ একান্ততীয়া প্ৰচেষ্টা, লগতে আমাৰ এই গোটেই টিমটোক নেতৃত্ব দিছিল আমাৰ যতীন বৰা ছাৰে, আৰু লগতে আমাৰ প্ৰিন্সিপাল মেডামকে আদি কৰি শিক্ষক শিক্ষয়িত্ৰীসকলে দিনে ৰাতিয়ে এই 1.5-2 মাহ কষ্ট কৰিলে আৰু তাৰ ফলটো পালোঁ। খুব ভাল লাগিছে। আমি কলিয়াবৰখনক যাতে এটা সঠিক পথ নিৰ্দেশনা দিব পাৰোঁ, ভৱিষ্যতে অনাগত দিনত কলিয়াবৰ গুৰুকুলক লৈ কলিয়াবৰৰ ৰাইজে যাতে গৌৰৱ কৰিব পাৰে আৰু খুব কম খৰচত আমাৰ বিদ্যালয়ত পঢ়া শুনা কৰিব পাৰে। এই কম খৰচৰে আমি যাতে আকাশ চোৱাৰ যিটো আমাৰ হেঁপাহ, সেই হেঁপাহ যাতে আমি পূৰ কৰিব পাৰোঁ, সেই আশাই আমি ৰাখিছোঁ। বিদ্যালয়খনৰ অধ্যক্ষ হিচাপে কি ক'ব? It's a very proud moment for especially Koliabar Gurukul, and this success has been possible because of his hard work, dedication, and continuous support from his parents. And I would, on this occasion, I would like to thank our director Ratul Bora sir for giving him this opportunity, and the whole team of Koliabar Gurukul, especially Jotin Bora sir, Rosie Miss, Ankita Miss, Kunjika Miss, and Krishna sir, Rajiv Bosumotari sir. So all the team together work very well, and wish him a greater success in the future. হয়, এইসকল শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়খনৰ তেওঁলোকৰ যথেষ্ট পুৰুষাৰ্থ আছে। তেওঁলোকৰ প্ৰচেষ্টাতে আচলতে এইগৰাকী ছাত্ৰ, মই পুনৰ ছাত্ৰগৰাকীক দেখিবলৈ ক'ম যে তেওঁ এতিয়াও লগৰীয়াৰ সৈতে বহি আছে। বিভিন্ন তেওঁলোকৰ বিদ্যালয়ৰ যি পাঠদানৰ যি কাৰ্যসূচী চলি আছে, তেওঁলোকে হয়তো আজি শনিবাৰৰ দিনটোত কিছু তেওঁলোকৰ এক্টিভিটি আছে, সেইখিনি তেওঁলোকে কৰি আছে। আৰু
তেওঁলোকৰ লগৰ সকলোৱে আশা কৰিছে যে জোনাক জ্যোতি বৰদলৈয়ে নাচালৈ গৈ তাৰ পৰা খুব সুন্দৰ বাৰ্তা লৈ আহিব আৰু সেই বাৰ্তা লৈ আহি তেওঁলোকক বিলাই দিব আৰু পৰৱৰ্তী সময়ত এই জোনাক জ্যোতি বৰদলৈৰ লগতে দৰে অন্যান্য শিশুসকল বা ছাত্ৰ ছাত্ৰীসকল যি বিশ্বক নেতৃত্ব দিয়া মহাকাশ গৱেষণা কেন্দ্ৰ নাছালৈ যাব পাৰে বা তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁলোকৰ শিক্ষা জীৱন শেষ কৰি হয়তো নাছাত তেওঁলোকে যাতে কৰ্মৰত হ'ব পাৰে বা তাত কাম কৰিবলৈ সুবিধা লাভ কৰিব পাৰে তাৰে তেওঁলোকে আশা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই আশা কৰিছে তেওঁলোকে আশা কৰিছে যে এই ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁলোকে আকাশ চোৱাৰ মন মেলিছে আমিও আশা কৰিম জোনাক জ্যোতি বৰদলৈয়ে খুব সুন্দৰকৈ নাছালৈ গৈ তাৰ পৰা এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনক অসমৰ লগতে কলিয়াবৰলৈ